নমস্কাৰ, আজি হৈছে ২৮ অক্টোবৰ মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। যোৱা ৪০ দিনে অসমৰ মানুহ শুব পৰা নাই, এনেদৰে এতিয়া মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, এটি ডাঙৰ খবৰ। ক্ষিপ্ৰতাৰে SITয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰক। যোৱা ৪০টা দিনে অসমৰ মানুহ শুব পৰা নাই। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ মৃত্যুত কোনো এজন মানুহে শান্তিত থাকিব পৰা নাই। এতিয়ালৈকে জুবিনৰ মৃত্যুত প্ৰতিজন অসমীয়াই কান্দিছে। সকলোৱে ভাবে জুবিন গাৰ্গৰ মৃত্যুত কিবা নহয় কিবা এক ষড়যন্ত্ৰ আছে। আমাৰ বিশ্বাস ন্যায়ালয়ে জুবিন গাৰ্গক ন্যায় দিব আৰু ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব বুলি বিশ্বাস। এনেদৰে এতিয়া মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। শান্তি সমদলত অংশ লৈ উদান্ত ভাষণ মন্ত্ৰী পীযুষ হাজৰিকাৰ। আৰু এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শদিয়াৰ পৰা ধুবুৰীলৈকে বীৰ লাচিত সেনা সংগ্ৰহ কৰে চান্দা। সংগঠনটোৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ হ'ব চৰকাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। বৰ্তমান অসমত সমগ্ৰ চান্দা তোলা সংগঠন হৈছে বীৰ লাচিত সেনা। শদিয়াৰ পৰা ধুবুৰীলৈকে বীৰ লাচিত সেনাই সংগ্ৰহ কৰে সকলোবোৰ চান্দা। গতিকে তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা। ঠাই বিশেষে হোৱা ঘটনাক লৈ SPক নজৰ ৰখাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বীৰ লাচিত সেনাই চান্দা তুলি ৰাজ্যত সৃষ্টি কৰিছে ব্যাপক খেলিমেলিৰ। এছামে নামৰ পিছফালে অসম লিখি নামনি অসমত চলাইছে তাণ্ডৱ আৰু অসম নামটো ব্যৱহাৰ কৰি অসমীয়াক বিপথে পৰিচালিত কৰিছে বীৰ লাচিত সেনাই। এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰিছে। এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰতকৈ কঠোৰ হ'ব। বীৰ লাচিত সেনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, বৰ্তমান অসমত সমগ্ৰ চান্দা তোলা সংগঠনটো হৈছে বীৰ লাচিত সেনা। শদিয়াৰ পৰা ধুবুৰীলৈকে বীৰ লাচিত সেনা সংগ্ৰহ কৰে চান্দা। গতিকে তেওঁলোকৰ বিৰুদ্ধে লোৱা হৈছে কঠোৰ ব্যৱস্থা আৰু ঠাই বিশেষে হোৱা ঘটনাক লৈ SPক নজৰ ৰখাৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ 7টা বৃহৎ মন্তব্য বিশিষ্ট সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰীৰ। এই মুহূৰ্তৰ খবৰ জনাই যাম। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন, তেন্তে ছাবস্ক্ৰাইব কৰক। লগতে ভিডিঅ'খনত লাইক কৰি হিয়াৰ আমটো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জনাইছোঁ খবৰ, এক ডাঙৰ খবৰ। SITত ভাষ্য প্ৰদান কৰিয়েই ডাঙৰ মন্তব্য কৰিছে ডক্টৰ ৰীতা চৌধুৰী। জুবিনৰ মৃত্যু মোৰ বাবে যথেষ্ট আশ্চৰ্যজনক। মৃত্যুৰ খবৰ পাই মোৰ ভিতৰখন খেলিমেলি হৈ গৈছিল। ছিংগাপুৰলৈ যাব বুলি সাক্ষাৎকাৰত মই গম নাপালোঁ। যদি জনা হ'লহেঁতেন তেন্তে মই কেতিয়াও যাব নিদিলোঁহেঁতেন বুলি এনেদৰে মন্তব্য কৰিছে ডক্টৰ ৰীতা চৌধুৰীয়ে। তুমি নাযাবা, তোমাৰ গা ভাল নহয় বুলি বুজালোহেঁতেন জুবিন গাৰ্গক। আৰু সাক্ষাৎকাৰৰ শেষৰ ফালে বহু গভীৰভাৱে কথা পাতিছিলোঁ জুবিন গাৰ্গৰ লগত। আৰু সাক্ষাৎকাৰৰ পিছত এটা লেখাৰে মই জুবিনক এনালাইচিছ কৰিছোঁ। আৰু সাক্ষাৎকাৰত জুবিনে সাগৰৰ কথা কোৱাটো মোৰ বাবে এক অভাৱনীয়। এতিয়া কিয়নো সেইবোৰ পাতিছিলোঁ এনেকুৱা লাগে। আৰু কিশোৰ কুমাৰ, চাৰ্লি, পেপলিনৰ দৰে সকলো দিশত বিকশিত হ'ব বিচাৰিছিল। কেৱল গায়ক হিচাপে জুবিন গাৰ্গে এটা দিশত থাকিব বিচৰা নাছিল। এনেদৰে এতিয়া মন্তব্য কৰিছে ডক্টৰ ৰীতা চৌধুৰীয়ে। তেওঁ কৈছে যে মোৰ সাক্ষাৎকাৰৰ লক্ষ্যই আছিল জুবিন মানুহজনক বিচাৰি চোৱা। বাধা দিব পৰা অধিকাৰ যদি থাকিলহেঁতেন তেন্তে মই বাধা দিলোঁহেঁতেন। তেওঁ কৈছে যদিহে ছিংগাপুৰলৈ যোৱাৰ বাবে বাধা দিয়াৰ মোৰ অধিকাৰ থাকিলহেঁতেন তেন্তে মই বাধা দিলোঁহেঁতেন জুবিন গাৰ্গক। কিয়নো জুবিন গাৰ্গৰ অৱস্থা অলপ বেয়া আছিল, জুবিন ভাগৰুৱা অৱস্থাত আছিল। আৰু SITত ভাষ্য প্ৰদান কৰিয়েই ডাঙৰ মন্তব্য কৰিছে ডক্টৰ ৰীতা চৌধুৰীয়ে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। বলিউডৰ শ্বাহৰুখ খান আৰু ছলমান খানৰ ৰেকৰ্ড ভংগৰ দিশে
জুবিন গাৰ্গৰ সপোনৰ সিনেমা জুবিন গাৰ্গৰ অন্তিমখন সিনেমা ৰৈ ৰৈ বিনালে নতুন ইতিহাস ৰচাৰ দিশে এতিয়া ৰৈ ৰৈ বিনালে এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ অসমবাসীক বলিউডৰ শাহৰুখ খান আৰু সলমান খানৰ ৰেকৰ্ড ভাঙিবলৈ গৈ আছে জুবিনৰ ছবিয়ে বহু বলিউডৰ ছবিৰ ৰেকৰ্ড ইতিমধ্যে ভংগ কৰি অভিলেখ গঢ়িছে ৰৈ ৰৈ বিনালে নতুন ইতিহাস ৰচাৰ দিশে এতিয়া ৰৈ ৰৈ বিনালে টিকট বিক্ৰীৰ এমাহত 100 কোটি উপাৰ্জনৰ দিশে ৰৈ ৰৈ বিনালে ছবিখনৰ বাজেট আছিল প্ৰায় 5 কোটি টকা আৰু মুক্তিৰ পূৰ্বেই অভিলেখৰ পিছত অভিলেখ ভাঙিছে ৰৈ ৰৈ বিনালে প্ৰতিদিনে প্ৰায় 100খন পৰ্দা চলিব ৰৈ ৰৈ বিনালে আৰু এয়া হ'ব অসম উত্তৰ পূবৰ ইতিহাসত প্ৰথমখন ছবি আৰু অসম উত্তৰ পূবৰ বাহিৰতো প্ৰতিদিনেই চলিব 50ৰ পৰা 70খন পৰ্দাত 24 ঘণ্টাত প্ৰায় 1,14,000 টিকট বিক্ৰীৰ অভিলেখ ৰৈ ৰৈ বিনালে আৰু প্ৰতিদিনাই অসমকে ধৰি দেশত প্ৰদৰ্শিত হ'ব প্ৰায় 600 দৰ্শনী আৰু এই ট্ৰেণ্ড অব্যাহত থাকিলেই এমাহতে 100 কোটিৰ ঘৰ চুব ৰৈ ৰৈ বিনালে ছবিখনে আৰু বহিৰাজ্যৰ পৰা ছবিখন বিচাৰি ছবি বিতৰক লৈ আহিছে অহৰহ অনুৰোধ আৰু ৰাজ্যৰ বহু হলত ইতিমধ্যে বুক এসপ্তাহৰ টিকট আৰু বলিউডৰ শাহৰুখ খান আৰু সলমান খানৰ ৰেকৰ্ড ভাঙিবলৈ গৈ আছে ৰৈ ৰৈ বিনালে আহিছোঁ আন এক খবৰৰ মাজলৈ বীৰ লাচিত সেনাৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড বজৰং দলৰ ফালিলে বেনাৰ আৰু পোষ্টাৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ নলবাৰীত বীৰ লাচিত সেনাৰ কাৰ্যালয়ত ভয়ংকৰ ঘটনা ভাঙি লণ্ডভণ্ড কৰা হ'ল বীৰ লাচিত সেনাৰ কাৰ্যালয় আৰু নলবাৰীৰ LNB ৰোডত আছিল বীৰ লাচিত সেনাৰ এক কাৰ্যালয় আৰু কাৰ্যালয়ত প্ৰৱেশ কৰি ফালি পেলালে বেনাৰ আৰু পোষ্টাৰ বজৰং দল নলবাৰী জিলা সমিতিৰ কাণ্ডক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জাতীয় সংগঠনৰ কাৰ্যালয়ত কিয় এই কাণ্ড কৰিলে বজৰং দলে তাক লৈ এতিয়া একাংশই প্ৰশ্ন কৰিছে নলবাৰীত বীৰ লাচিত সেনাৰ কাৰ্যালয়ত এক ভয়ংকৰ কাণ্ড ভাঙি লণ্ডভণ্ড কৰা হ'ল নলবাৰী জিলা বজৰং দলৰ ভাঙি লণ্ডভণ্ড কৰা হৈছে এতিয়া বীৰ লাচিত সেনাৰ কাৰ্যালয় আৰু নলবাৰীৰ LNB ৰোডত আছিল বীৰ লাচিত সেনাৰ এই কাৰ্যালয়টো সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ NRC শেষ হোৱাৰ পিছতহে অসমত হ'ব SIR সুকীয়াকৈ দিয়া হ'ব নিৰ্দেশনা এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ SIRক লৈ কেতবাৰ ডাঙৰ ঘোষণা কৰা হৈছে অসমত এতিয়াই নহয় SIR এবাৰ যদি নাগৰিকত্ব প্ৰমাণ হৈছে তেন্তে দ্বিতীয়বাৰ নাগৰিকত্বৰ প্ৰমাণৰ কোনো প্ৰয়োজন নাই অসমৰ বাবে সুকীয়াকৈ হ'ব নাগৰিকত্ব প্ৰমাণৰ ব্যৱস্থা মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ এই ডাঙৰ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ সমগ্ৰ ৰাজ্যবাসীক যিসকলে SIRক লৈ আতংকিত হৈছে তেওঁলোকৰ বাবে এই খবৰ আৰু আজিৰ পৰা 12খন ৰাজ্যত প্ৰযোজ্য হৈছে SIR আৰু NRCৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতহে অসমত হ'ব SIR প্ৰক্ৰিয়া আৰু অসমত এতিয়াই নহয় SIR এবাৰ যদি নাগৰিকত্ব প্ৰমাণ হৈছে তেন্তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণৰ কোনো প্ৰয়োজন নাই অসমৰ বাবে সুকীয়াকৈ হ'ব নাগৰিকত্ব প্ৰমাণৰ ব্যৱস্থা মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে কৰিছে এই ডাঙৰ ঘোষণা ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই BTCৰ বাসিন্দাই পাব মাটিৰ পট্টা এনেদৰে এতিয়া বৃহৎ ঘোষণা কৰিছে BTCৰ চিফ হাগ্ৰাম মহিলাৰী এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই BTCৰ বাসিন্দাই পাব মাটিৰ পট্টা চৰকাৰ গঠন হোৱাৰ পিছত হাগ্ৰাম মহিলাৰীৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকৰ এই ডাঙৰ সিদ্ধান্ত BTCৰ প্ৰতিটো দৰিদ্ৰ ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা BTC সচিবালয়ত অনুষ্ঠিত হয় প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে মাটিৰ পট্টা দিয়া কাম আৰম্ভ কৰিব হাগ্ৰাম মহিলাৰীৰ চৰকাৰে লগতে ভূমি পট্টা দিয়াৰ বাবে নিয়োগ কৰা হ'ব 29 গৰাকী অৱসৰপ্ৰাপ্ত মণ্ডল আৰু কান্নক আৰু 200 গৰাকী মণ্ডল প্ৰশিক্ষণ লোৱা নিবনুৱা যুৱক যুৱতীক লোৱা হ'ব কামৰ বাবে আৰু কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব হাগ্ৰাম মহিলাৰী বিধানসভা নিৰ্বাচনৰ পূৰ্বেই BTCৰ বাসিন্দাই পাব মাটিৰ পট্টা এক ডাঙৰ খবৰ জনাইছোঁ চৰকাৰ গঠন হোৱাৰ পিছত হাগ্ৰাম মহিলাৰীৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকৰ এই ডাঙৰ সিদ্ধান্ত BTCৰ প্ৰতিটো দৰিদ্ৰ ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এতিয়াও ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি শীঘ্ৰে অন্তৰ্ভুক্ত কৰক আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম
কিন্তু কিদৰে কৰিব সবিশেষ জনাই যাম গতিকে খবৰটি দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু জুবিন গাৰ্গক ন্যায়ৰ বাবে কমেণ্ট বক্সত লিখক #justice4Jubin Garg ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি জনাওক কমেণ্ট বক্সত কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম চৰকাৰে এক সুবিধা দিছে জনসাধাৰণৰ বাবে আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি আপোনাৰ পৰিয়ালৰ নাম কেনেকৈ কৰিব অন্তৰ্ভুক্ত জনাই যাম পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব আৰু নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক আৰু অনলাইন যোগে কৰিব পাৰিব এই আবেদন নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নাম আৰু EKYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব আপুনি নাম আৰু নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব আপুনি আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল আৰু ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি যদি হোৱা নাই তেন্তে কেনেদৰে কৰিব আমি সবিশেষ জনাইছোঁ দৰ্শকক কিদৰে অন্তৰ্ভুক্তি কৰিব নতুন সদস্যৰ নাম জনাইছোঁ জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য আহি পৰিছে ফাষ্ট ট্ৰেক আদালতত গোচৰটো দিলে আমি সোনকালে ন্যায় পাম মুখ্য ন্যায়াধীশলৈ ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ আহ্বান এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত আৰু প্ৰতিদিনেই চলিব জুবিন গাৰ্গৰ শুনানি আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি চাৰ্জশ্বীট দাখিল কৰিম এই প্ৰক্ৰিয়াই আমাক নিশ্চয়কৈ ন্যায় দিব আৰু ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখক চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় পোৱাটো আৰু সকলোৱে নিজৰ ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰিছে #justice4Jubin Garg গতিকে আপোনালোকেও জুবিন গাৰ্গৰ উচিত ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #justice4Jubin Garg অসমবাসীক বিশ্বাস ৰখাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য ফাষ্ট ট্ৰেক আদালতত গোচৰটো দিলে আমি সোনকালে ন্যায় পাম গতিকে ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ ন্যায় বিচাৰ কৰা হ'ব মুখ্য ন্যায়াধীশলৈ ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত আৰু প্ৰতিদিনেই চলিব শুনানি